हेलो बंधुসকল সকললৈ নমস্কাৰ মোৰ ইউটিউব চেনেল এনিমেলছ দেন উইথ মিষ্টাৰ ওয়াইল্ড বন্ধুসকল মোৰ চেনেললৈ সকলোকে স্বাগতম আজি ৰাতিপুৱাৰ ভাগতে ফোন আহিলে যে ডিমৰিয়াৰ মালৈবাৰী গাঁৱৰ গোলধাম পাহাৰত এটা পৰিয়ালত এটা প্ৰকাণ্ড অজগৰ সাপে হাঁহ গঁৰালৰ ওচৰতে কিবা এটা খাদ্য খাই ৰৈ আছে সো সেই পৰিয়ালটোৰ ওচৰত সাপটো উদ্ধাৰ কৰিবলৈ গৈ আছো আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক কমেন্ট শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰি দিব আহকচোন বন্ধুসকল ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক এয়া আমি বাইকত গৈ আছো পাব হৈছেহি আপোনালোকে চাই আছে আজি বতৰ সিমান এটা ভাল নহয় বৰষুণ পৰি আছে অকমান তাৰ বাবে ৰাস্তা পদূলিবিলাক অলপ বেয়া হৈছে আপোনালোকে দেখিছেই বোকা পানী হৈ আছে যাবলৈ অলপ অসুবিধাৰ সৃষ্টি হৈছে আমি লাহে লাহে আহিবলগীয়া হৈছে বন্ধুসকল আপোনালোকে মানুহবোৰ দেখিছে সাপ চাবলৈ ৰৈ আছে লগতে মিষ্টাৰ ওয়াইল্ড আহি আছে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব লাইক কমেন্ট শেয়াৰ কৰিব আহকচোন বন্ধুসকল আপোনালোকক প্ৰকাণ্ড অজগৰ সাপটো দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল ৰাতিপুৱা সময়ত উদ্ধাৰ কৰা অজগৰ সাপটো আমি বৰ্তমান ৰিলিজ কৰিবলৈ আহিছো জনশূন্য এলেকা এটাত তাক নিৰাপদ স্থানত এৰিবলৈ এতিয়া আমি ওচৰৰে দাঁতিকাফৰীয়া পাহাৰ এখনত আহিছো ইয়াতে প্ৰায় মানুহৰ জনসংখ্যা কম ওচৰে পাজৰে নাই ইয়াতে বাৰু বন্ধুসকল ৰাতিপুৱা ধৰাৰ সময়ত যেতিয়া আছিলো মানুহ ঘৰত তেতিয়া বহুত মানুহ আছিল তেতিয়া ইয়াৰ বিষয়ে ভালকৈ কোৱাও নহল সো তাৰ পৰা সোনকালে লৈ আহিলো তেতিয়া তাক নিৰাপদ স্থানত এৰিম আৰু ইয়াৰ বিষয়ে অলপ থুলমূলকৈ কৈ দিম যে ই কেনেকুৱা স্বভাৱৰ হয় তো বন্ধুসকল তাক বেছি দেৰি নকৰো সোনকালে এৰি দিম তাৰ পিছত বাৰু মই কৈ থাকিম এইডাল হৈছে আমাৰ অসমীয়াত জালপহিয়া বা অজগৰ সাপ বুলি জনা যায় ইয়াৰ ইংৰাজী নামটো হৈছে ইণ্ডিয়ান ৰক পাইথন ই সাধাৰণতে অবিষাক্ত সাপ ইয়াৰ পৰা কোনো কামুৰিলে ভয় কৰিবলগীয়া নাই ইয়াৰ আকাৰ খুবেই ডাঙৰ তো বন্ধুসকল ই কিবা এটা খাইছিলে মই অকমান দেখাব চেষ্টা কৰিম এইফালে চাওক তাৰ পেটটো ডাঙৰ হৈ আছে সো হাঁহ নহলে কুকুৰা খাইছে আৰু যদি আকাৰো ডাঙৰ হয় তেতিয়াহ'লে ডাঙৰ ছাগলী নহলে সৰু গৰু পোৱালি এনেকা খায় আৰু ইয়াৰ আকাৰ যিমান সৰু হ'লেও ইয়াৰ আকাৰতকৈ ইয়াৰ দুগুণ আকাৰ ডাঙৰ খাদ্য খাব পাৰি ই সহজে হজম কৰিব পাৰে তো আৰু যেতিয়া ই খং কৰে তেতিয়া ই প্ৰায় জিভাটো ঘনকৈ ওলায় আৰু ই ঘনাই পকাবলৈ চেষ্টা কৰে তো ই যেতিয়া পকাব ইয়াক খুলিবলৈ ইমানেই কঠিন যে আপুনি অকলে ইয়াক খুলিব নোৱাৰে তো বন্ধুসকল দেৰি নকৰো ইয়াক সোনকালে ৰিলিজ কৰি ইয়াৰ পৰা যোৱাটোৱেই ভাল হ'ব কাৰণ ইও খঙত আছে খাদ্য এটা পেটত আছে তাৰ এতিয়ালৈকে হজম হোৱা নাই আমি যদি তাক তেনেকৈয়ে
আমনি কৰি থাকোঁ, ই বৰ কষ্ট পাব। চ' ইয়াক দেৰি নকৰি সোনকালে ৰিলিজ কৰিম। বন্ধুসকল, ফাইনেলি আমি সাপটো ৰিলিজ কৰিলোঁ। সাপটো এতিয়া নিৰাপদ স্থানত। বন্ধুসকল, আজিলৈ ইমানেই। আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম, আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰি। গতিকে আপোনালোকৰ সহায় সহযোগিতা সদায়ে কামনা কৰোঁ। চ' বন্ধুসকল, আজিলৈ ইমানেই। বাই বাই।